তাৰপাছত কিছু নিদিয়াত আছিল মানে ৰাইজসকলে লাষ্ট টাইমত মীমাংসা এটা হ'ল সমাজত তিনিখন সমাজ মানে পাঁচচনীয়াপাৰা মুছলিম চুপা পাঁচচনীয়াপাৰা হিন্দু চুপা আৰু খলিয়ালা ৰাজগড় তিনিখন ৰেভিনিউ ভিলেজ মানে তিনিটা পৰিয়াল বুলিয়ে ক'লোঁ মই ইয়াতে গোটেইবিলাকে আমি লগ হৈ যে আসাম ৰাইফলে যদি অগাতে চৰকাৰক মাটি লাগে তেতিয়া আমি নিদিয়াৰ কাৰণে প্ৰস্তুত নহয় আমি দিমেই কিন্তু আমি এটা দাবীদাৰ কৰিছোঁ তেখেতসকলক বেছি সংখ্যক মানুহে নিদিয়া আছিল পিছত যায় তেওঁলোকক বুজালোঁ আমি ৰাইজে যে আমি চৰকাৰে মাটি লোৱাত আমাৰ আপত্তি নাই কিন্তু আমাৰ যি যোগ্য অনুযায়ী আমাৰ ইয়াতে যি কাম হয় চকীদাৰ পোষ্ট পাব লাগিব লোকেলিটি মাটি যোৱা মানুহখিনিৰ আৰু মাটি শিল বালি যি পেলাব লাগে আমাৰ সমাজে পেলাব তিনিখন সমাজে পেলাব তাতে আমাৰ চেণ্ট্ৰেল কমিটি এখন বনোৱা গৈছে কি নাম দিছে চেণ্ট্ৰেল কমিটিখনৰ নাম আমি খলেহালা পাঁচনীয়াপাৰা বিকাশ গোষ্ঠী বিকাশ মঞ্চ তেনেস্থলত এই মধ্যভোগী কেইজন মানে ওপৰৰ পৰা কাম আনিছে বুলি কৈছে আমি কাম আনিলেতো আমাৰ ক্লাছ 1 কণ্ট্ৰেক্টৰ আমাৰ সমাজত নাই যে যি কণ্ট্ৰেক্টৰে ঠিকা পাইছে তাক আমি ৰাজহুৱাভাৱে সহায় সহযোগিতা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ সমাজৰ তৰফৰ পৰা আৰু তেখেতসকলক যি ঠিকাদাৰে কামটো পাইছে তেওঁলোক ইয়াতে অহা নাই আমাৰ মাজত 4-5জন মধ্যভোগী কামটো আনিছে সেই আনা মানুহখিনি মই পাঁচনীয়াপাৰা ৰাইজৰ ছেক্ৰেটাৰী দৌলত আহমেদ কিন্তু ইয়াতে মই পাটাদাৰো মাটি দিয়াত মই পাটাদাৰো ছেক্ৰেটাৰীও আছিলোঁ সেই তেতিয়াৰ পৰা আমি এটা সংঘাত যাতে নহয় যে হিন্দু মুছলিমে লগ হৈ পেলাই আমি কামখিনিত আগবাঢ়ছোঁ কিবা কাম হ'লেও আমি সমানে ডিষ্ট্ৰিবিউটৰ হ'ব সৰু কাম হ'লেও হ'ব ডাঙৰ কাম হ'লেও হ'ব তেনেস্থলত মধ্যভোগী 4-5জনে সেই কামটো মানে বালি শিল মাটি পেলোৱাৰ কামটো তেওঁলোকে লৈছে কিন্তু আমাৰ ৰাইজে তেতিয়া ক'লে বোলে এইটো কামটো আমি সমাজে কৰিম কাৰণ বনবিলাক লেখাওঁতে আমি এই কথাটো প্ৰকাশ কৰিছিলোঁ চৰকাৰক বোলে ছাৰ আমাক সৰু সুৰা কাম যোগ্য অনুযায়ী দিব লাগিব আৰু মাটি শিল বালি যি পেলাব লাগে আমাৰ সমাজে আপোনালোকক 100% সহায় কৰিম এইটো আমি প্ৰতিশ্ৰুতিবদ্ধ এতিয়াও প্ৰতিশ্ৰুতিবদ্ধ তেখেতসকলে হ'ব বুলিয়ে কৈছিল কিন্তু আজি বিসংগতি দেখা গৈছে যাৰ ক্ষেত্ৰত আমি সমাজে এই কথা 3-4বাৰ মিটিং কৰিলোঁ তেওঁলোকক মানাব নোৱাৰোঁ এই মধ্যভোগী কেইজনক মানাব নোৱাৰোঁ তাৰমানে নামটো পাব আপোনালোকে নাম তেনেস্থলত আমি আজি যে এই আমাৰ শান্তিৰ পৰিৱেশ যাতে বিনষ্ট নহয় আৰু সেই মধ্যভোগী মানুহকেইজন মুছলিম মানুহ আমাৰ গাঁৱৰ মানুহ তেওঁলোকে আমাৰ হিন্দু সমাজৰ মানুহখিনি কৈছে আমাৰ দোকান পাৰাই যেতিয়া এই বস্তুটোত মাত মাতা নাই সমাজে কৰক কামটো আপোনালোকৰ গাঁৱৰ মানুহকেইজনক আপোনালোকে কিয় লাগাম লগাব পৰা নাই কিন্তু আমি কৈফত দিব পৰা নাই এতিয়া বিচিছোঁ হিন্দু মুছলিমে সমন্বয় ৰক্ষা কৰি যাতে এটকা হ'লেও সকলো সমান অধিকাৰ পায় সেই বস্তুটোৱে বিচিছোঁ আৰু সমাজে সেইটো আমাৰ 100% সহায় কৰিব বুলি আমি সমাজৰ ওপৰত চৰকাৰৰ ওপৰত এইটো মানে আমাৰ অনুৰোধ থাকিল বস্তু নহয় এইটো আমাক প্ৰবঞ্চনা কৰি আছে আমাৰ ইয়াতে ITBPয়ে কাম কৰিব ITBPৰ যিটো কাম হ'ব ইয়াতে কিছুমান কনষ্ট্ৰাকশ্যনৰ কাম হ'ব সেই কামটো আপোনাৰ আইজলৰ কোম্পানী এটাই কাম পাইছে নো ডাউট আমাৰ একো ক'ব লগা তাতে কথা নাই কাৰণ যিহেতু আমি 1 ক্লাছ ঠিকাদাৰো নহয় হেৰিও নহয় কিন্তু আমি ডিমাণ্ড কৰি আছিলোঁ কি আমাৰ যিখিনি লোকেল মেটেৰিয়েল শিল বালি ইটা মাটি ইত্যাদি যিমানখিনি যোগান ধৰিব লাগে আমাৰ ইয়াতে যিমান 3খন চুবাৰ মাটি গৈছে 3খন গাঁৱৰ মাটি গৈছে 3খন গাঁও লগ লাগি ইয়াতে এইবিলাক বস্তু ছাপ্লাই কৰিম সেই হিচাপত আমি এখন কমিটি বনালোঁ কমিটি বনাই আমি সেই কমিটিৰ মৰ্মে আমি কামখিনি কৰিম বুলি গোটেইবিলাক লগ লাগি থাকিলোঁ কিন্তু এই কমিটিৰ মাজৰ পৰাই কেইজন মানে আমাৰ পৰা ফালৰি কাটি গ'ল মানে দেখিছে তাতে লাভ আছে সেইটো বস্তু দেখিছে আৰু আল্টিমেটলি তেওঁলোকে বুদ্ধি কৰি গোটেই 3খন ৰাইজ লগ লাগি থকা বুলি তেওঁলোকৰ লগত থকা বুলি যিহেতু তেওঁলোক আমাৰ কমিটিখনৰ মেম্বাৰো আছিলে গতিকে কৈছে আমি 3খন গাঁৱৰ লগতে আছোঁ কিন্তু আচল কথা সেইটো নহয় তেওঁলোক আমাৰ পৰা ফালৰি কাটি গৈ লাভৰ কাৰণে মইনুল হক নামৰ ব্যক্তি এজনৰ লগত লগ লাগি মানে এই কামটোৰ মনে অৰ্ডাৰ ওলাই লৈ আহিছে আমি ভাবিছোঁ আমাৰ কমিটিৰ কাৰণে আনিব গৈছে বুলি কিন্তু গম পাওঁ তেওঁলোকে নিজাববীয়াকৈ কিবা এটা এছ'চিয়েটৰ নামত BP এছ'চিয়েট বুলি এছ'চিয়েট এটা নাম দি কিনে তেওঁলোকে কামটো ওলাই লৈ আহিছে আনি
তেওঁলোকৰ বেলেগ নাই, আমাক মানে এটা আন্ধাৰত ৰাখি কাম কৰিছে যে 3খন চুবাইয়ে কাম কৰক, 3খন চুবাইয়ে কাম কৰক, কোম্পানীয়ে ৰেট দিছে, আমি যিহেতু কামটো আনিছোঁ, আমি পাৰ গাড়ীত এটা কমিশ্যন খাম। তাৰমানে তেওঁলোকে আমাৰ 3খন ৰাইজৰ লগত মানে দালাল কৰিব খুজিছে। ঠিকাদাৰৰ পৰা কামটো আনিব দিলোঁ আমি কমিটিয়ে, তেওঁলোকে গৈ তেওঁলোকৰ নামত ওলাই আনিলে, আনি এতিয়া তাৰ পৰা দালাল খাব খুজিছে। পাৰ গাড়ী হয় 100 নহ'লে 200, ইয়াৰ পৰা আমাক ৰাইজক ঠগিব বিচাৰিছে। যাতে তেওঁলোকে আমাক প্ৰবঞ্চনা কৰিব নোৱাৰে, আমাৰ ৰাইজক ঠগিব নোৱাৰে, আপোনালোকৰ জৰিয়তে আমি এই আমাৰ অসমৰ গোটেই জনসাধাৰণকে জনাব খুজিছোঁ যে এনেকুৱা দালাল টাইপৰ মানুহ আমাক নালাগে। আমি চিধা চিধি ঠিকাদাৰৰ লগত লগ লাগি ইয়াতে কামখিনি কৰিম। অনুৰোধ আৰু আচলতে CM ছাৰলৈ অনুৰোধ, এই অনুৰোধটো আমি আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰলৈকে আমি পঠাব বিচাৰিছোঁ। ৰাইজে লগ লাগি এই কামটো কৰাৰ কাৰণে খুব প্ৰচেষ্টা চলাই আছোঁ। আনকি আমি আমাৰ যিজন ঠিকাদাৰ আছে, ইষ্টাৰ্ণ ট্ৰেডিং কৰ্পোৰেশ্যন যিজন আছে, তেওঁৰ লগতো আমি যোগাযোগ চলাই আছোঁ। কিন্তু যিকেইজন মানুহে মধ্যভোগী যিকেইজন আহিছে, তেওঁলোকে কৰিছে কি, তেওঁলোকক মিছা গাইড কৰি আছে। তেওঁলোকক কৈ আছে কি যে সমাজ 3খন আমাৰ লগত আছে আৰু আমি বৰষুণৰ কাৰণে মাটি পেলাব পৰা নাই। কিন্তু সমাজ 3খন তেওঁলোকৰ লগত নাই। তেওঁলোকে সমাজত মিটিঙো দিছে আৰু সমাজ 3খনৰ এই যিটো মিটিং, এই মিটিঙৰ যিটো সমাজৰ পৰা যিটো ওলাই যোৱা তেওঁলোকলৈ প্ৰস্তাৱ, এই প্ৰস্তাৱটোক তেওঁলোকে নেওচি আজি তেওঁলোকে মাটি পেলাব আহিছে। আমি সেইটো বস্তু আমি কৈছোঁ যে যিহেতুকে সমাজৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ অহা নাই, আপোনালোকে জোৰপূৰ্বক বলপূৰ্বক বাহুবল ধনবল দেখুৱাই ইয়াত কিয় মাটি পেলাব আহিছে? এইটোতো অসম্ভৱ কথা। আমি এইটোত তাৰমানে প্ৰশাসনকো আমি বুজালোঁ যে ছাৰ এইটো আপোনালোকে হ'ব নিদিব, আৰু প্ৰশাসনেও আমাক বহুত সহায় কৰিছে। প্ৰশাসন আমাৰ লগত আছে আৰু আপোনালোকৰ জৰিয়তে আজি মই এটা কথা ক'ব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছোঁ যে ৰাইজৰ হৈ আপুনি অলপ মানে আমাক সহায় সহযোগিতা কৰক। নহয়, আমি ITBP কাম কৰক, আৰু ITBP অহাৰ কাৰণে আমাৰ ৰাইজ খুব উৎসাহিত, আমি খুব ভাল পাইছোঁ। যিজন ঠিকাদাৰে পাইছে তেওঁৰ কাৰণে আমি খুব ভাল পাইছোঁ, তেওঁ কামটো পোৱাই আমি ভাল পাইছোঁ। কিন্তু আমি ঠিকাদাৰজনৰ লগত যোগাযোগ কৰি আছোঁ আৰু ঠিকাদাৰজনেও কৈছে যে ঠিক আছে আপোনালোকক আমি কামটো দিম, কিন্তু এওঁলোকে আগতীয়াকৈ আমাৰ পৰা মানে কিবা কিবি কৈ কিনে আমাৰ পৰা মিছা কৰি তেওঁলোকে কামটো ল'ব খুজিছে। কিন্তু 3খন ৰাইজ আমিতো একেলগে আছোঁ, আৰু তেওঁলোকে ইভেন আমাৰ লগত এখন মিটিঙো দিছিলে। 3খন ৰাইজৰ কোনো ধৰণৰ প্ৰস্তাৱ নোলোৱাকৈ তেওঁলোকে আজি বলপূৰ্বকভাৱে ইয়াত মাটি পেলাব আহিছে। আমি সেইকাৰণে 3খন ৰাইজ আহি তেওঁলোকক মাটি পেলোৱাটোত বাধা দিছোঁ যে ৰাইজৰ কোনো সিদ্ধান্ত নোহোৱাকৈ এইটো আপোনালোকে কাম কৰিব নালাগে। তেওঁলোক মধ্যভোগী আছে, তেওঁলোকে মানিবই নোখোজে এইটো কথা। তেওঁলোক